ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে এক সামাজিক মাধ্যমত এক পোষ্ট কৰি জানিবলৈ দিছে। সেয়েহে আমি তাৰে পৰা আপোনালোকৰ মাজলৈ এই ভাল খবৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ জানিবলৈ, আপডেট থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি নাপাহৰিব। সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই ভাল খবৰটো দিবলৈ আহিছোঁ। ছাৰ বাইদেউসকলে ইয়াত চাওক আপোনালোকৰ স্ক্ৰীণত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সেই টুইট, য'ত তেখেতে কৈছে যে আমাৰ চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে দুৰ্নীতিমুক্ত, সৰল আৰু সুগম পাৰস্পৰিক বদলীকৰণ পৰ্টেল মুকলি কৰি সুশাসনৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আমাৰ ৰাজ্যত বদলীকৰণৰ বাবে কোনো তৈলমৰ্দন, কোনো উৎকোচ বা দৌৰাদৌৰিৰ প্ৰয়োজন নহয়। সম্পূৰ্ণ স্বচ্ছতাৰে এতিয়া যোগ্যজনে লাভ কৰিব পাৰস্পৰিক বদলীকৰণ। তাৰমানে পাৰস্পৰিক বদলীকৰণৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে কাহকো তৈলমৰ্দন কৰিব নালাগিব, কাহকো উৎকোচ দিব নালাগিব। আপোনালোকে দৌৰাদৌৰি নকৰাকৈ এতিয়াৰ পৰা আপোনালোকে স্বচ্ছতাৰ ভিত্তিত আপোনালোকে পাৰস্পৰিক বদলীকৰণ লাভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে।